हेलो फ्रेंड्स आमी आगर क्लास टूत डिस्कस करिसु 2012 आसाम टेटर जितु क्वेश्चन पेपर आसिल हे क्वेश्चन पेपर टू आमी मैथमेटिक्स खिनि सल्व करि आसु तारे आमी यार आगर क्लासत 31 र परा 46 क्वेश्चन नंबर लैके आमी करिसु আজি आमी 47 र परा 60 लैके जिखिनि बाकी क्वेश्चन आसिल हे केटार सल्यूशन आमी करिम तार लगते प्रत्येकटु क्वेश्चनर लगत जिमान सम्भव आमी तार लगत जड़ित बेसिक खिनि आमी आलोचना करिबोले चेष्टा करिम गतिके आमी प्रथम जितु क्वेश्चन आसे 46 ত কি আছে 46 ত আছে 23561 এই সংখ্যাটোত 5 ৰ স্থানীয় মান হৈছে মই এটা অলৰেডি শিকাইছো 5 ৰ স্থানীয় মান উলিয়াবলৈ প্ৰথমত আমি 5 টো লিখি লম তাৰ পিছত 5 ৰ পিছত যিকেইটা অংক আছে আমি হেইকেইটা কি বহাই দিম 0 গতিকে এটো আমাৰ आंसर হৈ যাব অপচন 2 হৈ যাব অপচন সি অপচন 500 नंबर 47 हेतु চাই লও কি আছে এটা সংখ্যা আছে 2 স্টার তার পিছত 3 আছে তার পিছত স্টার আছে এনেকৈ এটা সংখ্যা আছে যত এই দুটা স্টার দুটা অংক বুজাব দুটা ডিজিট বুজাব এই দুটাই এতিয়া ইয়াতে কি ডিজিট দিলে কি অংক দিলে এই গটে যেটো সংখ্যাটো হ'ব এই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব এতিয়া 3 ৰে ডিভাইড আমি কেতিয়া কৰিব পাৰি 3 ৰ যেটো ৰুল আছিল 3 रे विभाज्य केতিয়া হ'ব when the number is divisible by 3 ইয়াৰ শর্তটো আছিল যে গোটেই কেটা অংক যদি আপুনি প্লাস কৰে হেই গোটেই কেটা অংক প্লাস কৰিলে যেটো আপুনি ৰিজাল্ট পাব হেই ৰিজাল্টটো হেই ফলটো কি হ'ব 3 ৰে বিভাজ্য হ'ব লাগিব মানে ধৰক এই গোটেই কেটা অংক আছে গোটেই কেটা আমি কি কৰিম প্লাস কৰি দিম যেটো ভ্যালু পাম প্লাস কৰাৰ পিছত হেই সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব লাগিব আমি কি কৰিম সাম অফ অল দা ডিজিট 3 ৰে বিভাজ্য হ'ব লাগিব গতিকে 2 প্লাস a2 প্লাস 3 প্লাস a2 আমি কি কৰিম এই গটেই কেটা যদি আমি প্লাস কৰো যেটো সংখ্যা হ'ব হেতু 3 ৰে বিভাজ্য হ'ব লাগিব আমি যদি অপচন কেটা চাও আমি সৰুৰ পৰা স্টাৰ্ট কৰি দিও 2 চাও প্ৰথমতে যদি এই দুয়োটা আমি 2 বহাই দিও তেনেহলে যোগফলটো কিমান হল 2 প্লাস 2 2 প্লাস 2 4 4 plus 3 7 7 plus 2 9 এটা অপশন 9 3 রে বিভাজ্য হয় না 3 রে বিভাজ্য গতিকে 9 3 রে বিভাজ্য হয় গতিকে 2 অপশনটো কি হৈ যাব কারেক্ট হৈ যাব এতিয়া আমি বাকি কেটাও চেক কৰি দিও যদি ইয়াতে 3 হয় 2 3 3 3 এতিয়া চাওকচোন 3 8 তিনিটা প্লাস কৰিলে 9 হল 9 plus 2 11 11 টু 3 ৰে বিভাজ্য নহয় গতিকে 3 নহব আমি যদি 4 দি দিও কি দি দিও ইয়াতে 4 যদি দি দিও সবসন 4 plus 4 8 8 plus 2 10 10 plus 13 তথাপিও 13 ৰ 3 ৰে বিভাজ্য নহয় আৰু 6 দিলে 17 হয় হেতুও বিভাজ্য নহয় গতিকে আমাৰ কি হ'ব কারেক্ট অপশন যেটো হেতু হ'ব অপশন ডি 2 নেক্সট আমাৰ যেটো কোশ্চেন আছে কোশ্চেন নম্বৰ 48 তলৰ কেটা উক্তি সত্য আসলতে কোশ্চেনটো হ'ব তলৰ কোনটো উক্তি সত্য ইয়াতে কেটামান উক্তি দি আছে আমি সত্যটো বাছি উলিয়াব লাগে ইয়াতে মোৰ ওচৰত যেটো পিডিএফ আছে ইয়াতে অলপ ভুল আছে মই কারেক্ট কৰি দিও প্ৰথম উক্তিটো আছে অযুগ্ম প্লাস অযুগ্ম দুটা অড নাম্বার যদি আমি প্লাস কৰো তেনেহলে কি পাম আমি যুগ্ম ইভেন পাম নেক্সট হল বি এটা অযুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা আৰু দুটা অযুগ্ম সংখ্যাৰ অন্তৰফল অযুগ্ম হ'ব সি এটা যুগ্ম সংখ্যা আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল অযুগ্ম হ'ব যুগ্ম অন্তৰফল মানে ডিফারেন্স মাইনাস যুগ্ম কি হৈ যাব অযুগ্ম হৈ যাব আৰু চাৰিটো আছে যুগ্ম সংখ্যাৰ পূৰণফল যুগ্ম যুগ্ম অযুগ্ম এতিয়া আমি গটিকেটা কি কৰিম একে ফালৰ পৰা ভেৰিফাই কৰিম চেক কৰিম কোনটো হয় সবচন প্ৰথমটো অযুগ্ম প্লাস অযুগ্ম যুগ্ম হয়নে যিকোনো দুটা অযুগ্ম সংখ্যা লগ যিকোনো দুটা মই লৈছো 3 আৰু 5 এই দুইটা যদি প্লাস কৰা হয় কিমান পোৱা যায় 8 এতিয়া যুগ্ম হয় না অযুগ্ম হয় দুটা অযুগ্ম যদি আমি প্লাস কৰো তেনেহলে কি পাও আমি যুগ্ম পাও গতিকে অপশন এ টু কি হৈ যাব কারেক্ট হৈ যাব আমি বাকি কেটা চাও অযুগ্ম মাইনাস অযুগ্ম কি হয় অযুগ্ম দুটা অযুগ্ম সংখ্যা যদি লৈছো আৰু মাইনাস কৰিছো 5 ৰ পৰা 3 যদি মাইনাস কৰা হয় তেনেহলে কিমান পোৱা যায় 2 পোৱা যায় গতিকে এটো কি হয় যুগ্ম হৈ যায় কিন্তু আমাৰ অপশনত কি আছে অযুগ্ম গতিকে এটো আমাৰ কারেক্ট নহব নেক্সট আছে যুগ্ম মাইনাস যুগ্ম ইকুয়াল অযুগ্ম দুইটা যুগ্ম সংখ্যা যদি লোৱা হয় এটা 8 লগ যুগ্ম সংখ্যা আৰু এটা 6 লগ आंसरটো কি হ'ব 2 হৈ যাব
এতিয়া এইটো অযুগ্ম হয়নে নহয় আমি যুগ্ম পাইছো গতিকে এইটো ইনকারেক্ট নেক্সট যুগ্ম ইনটু যুগ্ম দুটা ইভেন নাম্বার যদি আমি কি করু মাল্টিপ্লাই করু তেনহলে অযুগ্ম পোৱা যায় ই অড নাম্বার পোৱা যায় চাওকচোন দুটা যুগ্ম সংখ্যা লইলো আমি 8 into 6 দুইটাই কি আছে অযুগ্ম সংখ্যা সরি যুগ্ম সংখ্যা ইভেন নাম্বার এই দুইটা মাল্টিপ্লাই কৰিলে কি পাম 8 6 যে 48 এটু আমি কি পাম ইভেন মানে দুটা ইভেন সংখ্যা যদি আমি মাল্টিপ্লাই কৰা হয় আমি কি পাম ইভেন কিন্তু ইয়াতে কি দি আছে অযুগ্ম মানে অড গতিকে এটু আমাৰ কারেক্ট নহয় গতিকে কারেক্ট অপশন আমাৰ কি হৈ যাব প্ৰথম অপশনটো কারেক্ট হৈ যাব এতিয়া আমাৰ নেক্সট কোশ্চেন আছে কোশ্চেন নাম্বার 49 49 আছে দুটা সংখ্যাৰ গহাউ আৰু লহাগু ক্ৰমে 3 আৰু ওকে সো কি আছে দুটা সংখ্যাৰ গহাউ মানে HCF কিমান আছে 3 আৰু LCM লহাগু কিমান আছে 210 তাৰে এটা সংখ্যা A বুলি ধৰি লৈছো এটা সংখ্যা 21 হলে আনটো কি হ'ব B2 কি হ'ব এই দুটা সংখ্যাৰ লহাগু আৰু গহাউ দিয়া আছে গতিকে এই সংখ্যাটো আমাৰ উলিয়াব লাগে ইয়াৰ এটা ফৰ্মুলা আছে দুটা সংখ্যা যদি আমি পূৰণ কৰো তেনহলে কি পাও আমি LCM আৰু HCF লহাগু আৰু গহাউ এই দুটা যদি পূৰণ কৰা হয় পূৰণ ফল দুটা কি হয় সমান হৈ যায় গতিকে আমি কাৰ ভ্যালু উলিয়াম b ৰ ভ্যালু ইয়াৰ যিকোনো এটা b যদি উলিয়াব লাগে তেনহলে আমি কি কৰিম লহাগু আৰু গহাউ এই দুটাক আনটো সংখ্যাৰে যদি হৰণ কৰা হয় তেনহলে আমি আনসাৰটো পাই যাম লহাগু কিমান আছিল 210 গহাউ আছিল 3 আৰু এৰ ভ্যালু কিমান আছিল 21 চাওকচোন 21 ৰ মাজত যায় এবাৰ 0 টো আমি কাটি লৈ গৈছো 10 3 যা 30 গতিকে আনটো সংখ্যা কিমান হৈ যাব 30 হৈ যাব এটো আমাৰ অপশন সি হ'ব এটো আমি অলৰেডি আমাৰ আগৰ ক্লাছবোৰত ডিসকাস কৰিছো নেক্সট হল আমাৰ কোশ্চেন নম্বৰ 50 সো কোশ্চেন নম্বৰ 52 সক কি আছে a into a equal a এই উক্তিটো তলৰ কোনটো পূৰ্ণ সংখ্যাৰ বাবে সত্য এটা চাওকচোন প্ৰথম অপশনটো আছে 1 into 1 equal 1 হয়নে হয় গতিকে আমাৰ কি হ'ব প্ৰথম অপশনটোৱে কারেক্ট হৈ যাব এতিয়া বাকি কেটা আমি চাম 2 into 2 equal 2 হয়নে মানে এই দুটা পূৰণ কৰিলে হেই কি কৰিব লাগিব এই অংকটো ইয়াতে পাব লাগিব 2 2 কিমান হয় 4 গতিকে কি হল এটো নিমিলিল এটো নহব যদি 3 হয় তথাপি নহব 3 3 যা কি হয় 9 হয় not equal 3 3 নহয় এটো 4 নহব এটো কি নহব 2 নহব আৰু হেখৰটো কি আছে 4 into 4 4 4 যা কিমান হয় 16 এটো 4 হ'ব নে নহয় গতিকে এই তিনিটা উক্তি কি হৈ যাব অশুদ্ধ হৈ যাব আৰু এটো কি হৈ যাব সত্য হৈ যাব নেক্সট হল আমাৰ কোশ্চেন নম্বৰ 51 কোশ্চেন নম্বৰ 51 ত আছে 5 or 5 plus equal to আছে চাওক এটো এটা সিম্পলিফিকেশনৰ কোশ্চেন সৰল কৰা 5 or 5 plus 5 minus 5 divide 5 into 5 এইটো আমি কি কৰিম বডমাস রুল মই অলৰেডি শিকাইছো বডমাস রুল দি আমি এইটো সলভ কৰিম b for bracket o for of মানে অসমীয়াত ৰ বুলি কয় d for division multiplication addition subtraction হৰণ পূৰণ যোগ আৰু বিয়োগ এইকেইটা আমি সিৰিয়ালি কৰিব লাগিব প্ৰথমতে চাওকচোন ইয়াতে ব্ৰেকেট আছে নেকি ব্ৰেকেটৰ কাম প্ৰথমতে কৰিম ব্ৰেকেট ইয়াতে নাই ব্ৰেকেটৰ পিছত আহিল ৰৰ কাম অফৰ কাম গতিকে আমি ৰৰ কামটো কি কৰিম এইখিনি ৰ এই দুটাৰ মাজত আছে এই দুটা আমি প্ৰথমতে কৰিম গতিকে প্ৰথমতে যদি এইটো কৰো তেনহলে 5 ৰ মানে হল পূৰণ 5 প্লাস বাকিখিনি যেনেকে আছে আপুনি এজ ইট ইজ লিখিব একো চেঞ্জ কৰিব নালাগে নেক্সট টু চাওকচোন তাৰ পিছত হল ডিভিজন আছে নে আমাৰ ডিভিজন আছে এই দুটাত এইখিনি কৰিম আমি আৰু ডিভিজনটো আমি কৰি লও 5 into 5 plus 5 5 ৰ মাজত ডিভাইড কৰিলে কিমান বাৰ যায় এবাৰ যাব into 5 ডিভিজনৰ পিছত আছে মাল্টিপ্লিকেশন পূৰণ আছে আমাৰ ইয়াতে আৰু ইয়াতে গতিকে আমি এই দুটা কৰিম 5 5 যা 25 plus 5 minus 5 1 যা 5 তাৰ পিছত কি আছে আমাৰ প্লাস এডিশন আছে আমাৰ এই দুটা কৰি লও 30 minus 5
একেবাৰে শেষত আমি কি কৰি দিম মাইনাস কৰি দিম গতিকে আনসারটো কি হৈ যাব আমাৰ 25 হৈ যাব অপশন সি টো আমাৰ কারেক্ট হৈ যাব এটো যদি আপুনি গটিখিনি নকৰি অলপ ফুলকালে কৰিব পাৰে যেতিয়া আপুনি বহুত কেইটা কোশ্চেন কৰিব তেতিয়া আপোনাৰ আইডিয়াটো ভালকে আহিব আমি এটো পূৰণ এটো হৰণ যেহেতু সব বেলেগ বেলেগ টার্ম আছে আমি একেলগেও কৰিব পাৰি 5 5 যা 25 লিখিলে প্লাস 5 টো লিখি দিও এতে ডিভাইড কৰিলে এবাৰ যাব এতে সক এই দুটা আমি পূরণ কৰি দিম পূরণ কৰিলে 5 হ'ব 5 ৰ পৰা 5 মাইনাস কৰিলে 0 গতিকে 25 প্লাস 0 25 ডাইরেক্ট আপুনি কৰিব পাৰে যদি আপুনি বহুত কেইটা কোশ্চেন প্র্যাকটিস কৰে তেতিয়াহে গম পাব কত অলপ সোনকালে কৰিব পৰা যাব নেক্সট হল আমাৰ কোশ্চেন নাম্বার 52 সক কি আছে ইয়াতে 1 প্লাস 52 3 প্লাস n ইকুয়াল 55 যদি হয় তেনেহলে কি হ'ব n ৰ মান কি হ'ব সক ইয়াতে আছে এটা ফর্মুলাটো এনেকুৱা যে যদি 1 ৰ পৰা যেটো স্বাভাৱিক সংখ্যা ন্যাচারাল নাম্বার আছে ন্যাচারাল নাম্বার যদি সিরিয়ালি কি থাকে দিয়া থাকে আৰু মাজত কি থাকে প্লাস যদি আমাৰ সাম লব লাগে যোগটো যদি কৰিব লাগে তালে এটা ফর্মুলা আছিল কি আছিল n into n plus 1 divide by 2 এনেকুৱা টাইপৰ এটা কি আছিল ফর্মুলা আছিল এতিয়া আপুনি এটা কাম কৰিব পাৰে এইটো আমি ইকুয়েশন বনাই ইয়াৰে ভ্যালুটো কৰিব পাৰিম যেটো আমাৰ কোয়াড্ৰেটিক ইকুয়েশন হ'ব আৰু এইটো কি হ'ব অলপ হায়ার লেভেলত টাফ হৈ যাব গতিকে আমি কি কৰিম আমাৰ যিকেটা অপশন আছে সেই অপশন কেটা ইয়াতে বহুৱাই আমি কি কৰিম চেক কৰিম আমি অপশনটো বহুৱাই লও প্ৰথমত চাওক n ৰ ভ্যালু কিমান আছে 15 আমি 15 টো ইয়াতে দি চাম এইখিনি কি হয় এটো ভ্যালু লগত মিলে না নাই চাওক 15 যদি দিউ 15 ব্র্যাকেট আছে 15 plus 1 divide by 2 মানে 15 পূরণ 16 by 2 দুই কিমান বার যায় 8 বার 8 আৰু 15 যদি পূরণ কৰা হয় 55 পাম নে না পাম গতিকে আমাৰ প্ৰথম অপশনটো ক্যান্সেল হৈ গল নেক্সট আমি কৰিম অপশন 2 টো চেক কৰিম 10 চাওক 10 into 10 plus 1 11 2 রে কাটিলে 5 বার 5 11 যে কি হল 55 হৈ গল গতিকে আমাৰ আনসারটো হৈ যাব 10 আমি বাকি কেটা চেক কৰিব নালাগে আপুনি যদি বিচাৰে নিজে চেক কৰিব পাৰিব গতিকে অপশন বি টো আমাৰ কারেক্ট হৈ যাব নেক্সট কৰিম আমি কোশ্চেন নাম্বার 53 কোশ্চেন নাম্বার 53 চক 2/3 আৰু 5/6 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা আমাৰ উলিয়াব লাগে কি আছে 53 2/3 and 5/6 এই দুটাৰ মাজৰ কি কৰিব লাগে এটা পৰিমেয় সংখ্যা উলিয়াব লাগে মানে এইটোতকৈ ডাঙৰ হ'ব লাগিব আৰু এইটোতকৈ সৰু হ'ব লাগিব এনেকুৱা এটা সংখ্যা আমি উলিয়াব লাগে আমি প্ৰথম অপশনটো চাওকচোন প্ৰথম অপশনটো তলত আছে 2 ওপৰত আছে 3 আমি এটা কাম কৰিব পাৰি এই দুটা প্ৰথমত আমি মিলাই লও কেনেকৈ মিলাম তলৰ যেটো দুটা সংখ্যা আছে হর আছে ডিনোমিনেটর এই ডিনোমিনেটর দুটা আমি কি কৰিম সেম কৰিম মানে ইকুৱেল কৰিবলে হলে এই 3 ৰ লগত কি পূৰণ কৰিলে আপুনি 6 পাব আমি যদি 3 ৰ লগত 2 পূৰণ কৰি দিও 6 পাম আৰু তলত যদি পূৰণ কৰো ওপৰতো কৰিব লাগিব কিমান হ'ব 4/6 আৰু এটো কি আছিল 5/6 এটা চাওকচোন 6 অপশন থকা আমাৰ এটা সংখ্যা আছে কোনটো আছে অপশন 5 অপশন 4 কিমান আছে 15/16 এতিয়া 4 আৰু 5 ৰ মাজত 15 সংখ্যাটো আছে নে নাই গতিকে আমাৰ 4 অপশনটো ক্যান্সেল হৈ গল নেক্সট আছে আমাৰ 13 আমি আৰু এটা কাম কৰিব পাৰিম এটো আৰু অলপ বঢ়াই দি চাওক কাৰণ আমি 16 টো অলৰেডি কৰিলো 6 যেটো ডিনোমিনেটর আছিল হেতু আমি কৰিলো এতিয়া আমি কি কৰিম 18 থকাটো কৰিম যদি 18 ইয়াক বনাব খুজু কি হেৰে ইনটু কৰিব লাগিব 3 ৰে ইনটু কৰিব লাগিব তলটো গতিকে 3 ৰে ইনটু কৰিলে 18 হল ওপৰত আমি 3 ৰে ইনটু কৰিম আৰু এটো 3 ৰে ইনটু কৰিলে 15 হৈ যাব চাওকচোন 12 আৰু 15 ৰ মাজত কেইটা সংখ্যা আছে 13 আৰু 14 13 ওপৰত থকা আছে নে আছে আমাৰ অপশন সি ত আছে ওপৰত 13 তলত 18 যেটো এই 12 আৰু 15 ৰ মাজত আছে আমাৰ 13 আৰু তলৰটো তো সেমে আছে গতিকে এইটো আমাৰ কারেক্ট অপশন হৈ যাব আপুনি বাকি কেইটাও এনেদৰে চেক কৰি লব পাৰে এতিয়া আমি কোশ্চেন নাম্বার 54 কৰিম তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু 7/10 কি হ'ব লাগিব সৰু হ'ব লাগিব আমাৰ যিকেটা অপশন দি আছে এইকেটা অপশনত কৈ 7/2 7/10 সৰু হ'ব লাগিব 3/5 আছে অপশন সি আৰু ডি আছে 14/20 আপুনি কি কৰক
এইটো সৰু লাগে মানে ইয়াৰে কোনো এটা ডাঙৰ হ'ব আমি প্ৰথমতে এই দুটা চেক কৰি লওঁ কম্পেয়াৰ কৰি লওঁ কোনটো ডাঙৰ কোনটো সৰু চাওক এইটো কম্পেয়াৰ কৰাৰ এটা টেকনিক আছে টেকনিকটো হ'ল প্ৰথমতে এই দুটা পূৰণ কৰি ইয়াতে বহাব এই দুটা পূৰণ কৰি ইয়াতে বহাব 7 2 যা 14 আৰু 10 1 যা কিমান হ'ল আমাৰ 10 এতিয়া যেটো এই সংখ্যা যেটো সৰু হ'ব হেতু কি হৈ যাব সৰু হ'ব এতিয়া 10 আছে 10 মানে এইটো সৰু হৈ গ'ল মানে 1/2 কি হ'ব সৰু হ'ব কিন্তু আমাৰ কি লাগে এইটো সৰু লাগে মানে এইটো ডাঙৰ লাগে গতিকে এইটো অপচন ক্যান্সেল নেক্সট আমি এইটো চাম 7/10 5/6 এটা চাওকচোন 7 6 যা কিমান হ'ব 42 আৰু 10 5 যা 50 এতিয়া 50 টো ডাঙৰ মানে 5/6 টো ডাঙৰ 5/6 টো ডাঙৰ আৰু আমাক ডাঙৰে লাগে যে এইটো সংখ্যা এইটোতকৈ কি হ'ব লাগে সৰু গতিকে এইটো যদি ডাঙৰ হয় এইটো সৰু হৈ যাব এইটো আমাৰ কারেক্ট অপশন হৈ যাব আপুনি নিজে এই দুটা অপশন নিজে চেক কৰিব পাৰে এই দুটা কি হৈ যাব এইটোতকৈ সৰু হৈ যাব গতিকে এই দুটা অপশন আমাৰ কারেক্ট নহব নেক্সট আমি क्वेश्चन नंबर 55 আৰু আমাৰ পাঁচটা क्वेश्चन আছে ছটা क्वेश्चन আছে তলৰ কোনটো সংখ্যাত এইটো কৰিলে 55 সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ বা ইকুইভ্যালেন্ট ফ্র্যাকশন আমাক উলিয়াব দিছে 1/20 ৰ ইকুইভ্যালেন্ট ফ্র্যাকশন কোনটো হ'ব প্ৰথমতে আছে 1/20 12/100 7/5 আৰু 18/5 এটা অপশন অপশন কেইটা 1/20 এই দুটা তো ডাইরেক্ট ইকুয়াল আছে 12/100 so 1:20 আৰু 1/20 একে কথা 7/5 18/15 এইটো চাওক এই দুটা অলরেডি কি আছে এইখিনি বস্তু আৰু এইটো বস্তু একেবাৰে সেম আছে গতিকে অপশন এইটো আমাৰ কারেক্ট হৈ যাব বাকিখিনি চেক কৰিব নালাগে যদি আপুনি চেক কৰিব বিচাৰে কেনেকৈ কৰিব চাওক 1/20 দি আছে আমি ধৰক এইটোৰ লগত আমি চেক কৰিম যে সমান হ'বনে নহয় এইটোৰ হৰটো কিমান আছে 100 ইয়াতে হৰ কিমান আছে 10 20 গতিকে 20 লগত কি পূৰণ কৰিলে আমি 100 পাম 5 গতিকে ওপৰতো 5 ইনটু কৰিব লাগিব কিমান হল 100/5 চাওকচোন এই দুটা মিলিছে নে মিলা নাই গতিকে এইটো অপশন কারেক্ট নহব নেক্সট আমি এইটোৰ লগত চাম 1/20 ইয়াতে চাওকচোন ইয়াতে 5 আছে এটা ইয়াৰ লগত কোনো সংখ্যাই নাই যেটো লগত পূৰণ কৰিলে 5 হ'ব কিন্তু আমি যদি হৰণ কৰি দিও হৰণ কৰিলে 5 পোৱা যাবনে যদি 4 দি হৰণ কৰি দিও তেনেহলে আমি কি পাম 5 পাই যাম আৰু 1/4 এতিয়া চাওকচোন 1/4 আৰু 7 দুটা একে সংখ্যা হনে সমান সমান নহয় গতিকে এইটো অপশন কারেক্ট নহব নেক্সট আমাৰ শেষৰ অপশনটো থাকিলে 1/20 কিমান আছে ইয়াতে 15 বনাব লাগে ইয়াক পূৰণ কৰিও 15 বনাব নোৱাৰি হৰণ কৰিও 15 বনাব নোৱাৰি গতিকে আমি কি কৰিম এই দুটা সংখ্যাৰ এলসিএম উলিয়াব লাগিব এই দুটা সংখ্যাৰ এলসিএম টো হ'ব এলসিএম মই আগতে শিকাইছো আজি অলপ সোনকালে যাম 15 আৰু 20 ৰ এলসিএম হ'ব 60 গতিকে ইয়াৰ লগত আমি 3 ইনটু কৰিম কিমান হ'ব 3/60 আৰু ইয়াৰ লগত আমি কি ইনটু কৰিম 15 লগত 60 কৰিবলৈ হলে 4 ইনটু কৰিম 60 আৰু 18 4 যা 18 হল আপোনাৰ 36 36 ৰ ডাবল হল 72 এতে অপশন দুটা সমান হৈছে নে হোৱা নাই গতিকে এইটো অপশন আমাৰ কারেক্ট নহব এতিয়া আমাৰ কোৱেশ্চনটো আহিল 56 কোৱেশ্চন নম্বৰ 56 সো 56 ত কি আছে 200 কিলোগ্ৰামৰ 1/2% 200 ৰ কিমান আছে 1/2% এটা আমাৰ উলিয়াব লাগে ইয়াতো কেজি আছিল কিলোগ্ৰাম এটা সব 200 এটো ৰ মানে কি কৰিম আমি পূৰণ কৰিম 1/2 এতিয়া যদি পার্সেন্টটো আমাক গুছাব লাগে পার্সেন্টটো গুছাবলৈ হলে কি কৰিব লাগে আমি হৰণ কৰিব লাগে হৰণ কৰিলে ক'ত যাব তলত যাব এতিয়া এটো আমি সলভ কৰিলে আনসারটো পাই যাম চাওকচোন 2 ইয়াৰ মাজত কিমান বাৰ যায় 100 বাৰ যায় 100 যদি ক্যান্সেল কৰা হয় কিমান থাকে আমাৰ অনলি 1 থাকে কেজি আছিল নেক্সট আমার যেটো কোশ্চেন আছে কোশ্চেন নাম্বার 57 7.90 টাকা হলে কোনটোৰ লগত সমান হ'ব 7.90 টাকা रुपीस 7.90 এটো কি বনাব লাগে সব প্ৰতিটো অপশন কি আছে পইচা দি আছে গতিকে আমি এটো পইচা লৈ কনভার্ট কৰিম এতিয়া চাওক আমি জানো 1 টাকাত কিমান পইচা হয় 100 পইচা হয় গতিকে 7 টাকাত কিমান হ'ব 700 পইচা হ'ব মানে এইটো পইচাটো আমি কি কৰি যদি টকাৰ লগত
যিকোনো টকাৰ লগত যদি আপুনি 100 পূৰণ কৰি দিয়ে তেনেহলে কি হৈ যায় পইচা হৈ যায় আৰু পইচাৰ পৰা যদি টকা বনাব লাগে 100 দিয়ে কি কৰিম আমি ডিভাইড কৰি দিম 100 ৰে ডিভাইড কৰিলে পইচাৰ পৰা টকা হ'ব আৰু টকাক পূৰণ কৰিলে পইচা হৈ যাব এতিয়া পূৰণৰ ৰুলটো মই শিকাইছিলো আমাৰ ভগ্নাংশ চেপ্টাৰত যে যদি পূৰণ থাকে তেনেহলে ডেসিমেলটো কি হ'ব যিমান কেইটা 0 আছে অনৰ পিছত হিমান কেইটা কি হ'ব ৰাইট সাইডত যাব যদি পূৰণ থাকে আৰু হৰণ থাকিলে কি হ'ব লেফট সাইডত যাব পূৰণ আছে দশমিক কোন ফালে যাব সোফালে যাব কিমানটা যিকেইটা 0 আছে দুটা 0 গতিকে দুটা 0 কি হ'ব ৰাইটত যাব ইয়াতে আছে এটা গল দুটা গল গতিকে দশমিকটো ইয়াতে হৈ যাব গতিকে 790 একেবাৰে হেকত দশমিক থাকিলে হেতু নিদিলেও হয় আৰু আমাৰ এইটো আনসার হৈ গল আমাৰ অপশন হৈ যাব অপশন বি এতিয়া চাম আমি কোশ্চেন নাম্বার 58 এটো হল আৰু আমাৰ তিনিটা কোশ্চেন আছে ভিডিওটো যেহেতু দীঘলীয়া হৈছে গতিকে মই অলপ সোনকালে গৈ আছো 58 টো চাওক তলৰ কোনটো গাণিতিক উক্তি শুদ্ধ প্ৰথমটো চাওক 24.60 ইকুৱেল 24.06 এটো চাওকচোন এই দুটা তো ঠিকে আছে একে আছে কিন্তু 60 60 আৰু 06 মানে 6 এই দুটা কি হয় একে নহয় গতিকে এটো আমাৰ কি হৈ যাব ইনকারেক্ট হৈ যাব প্ৰথমটো চাওক দ্বিতীয়টো 2.460 24.60 এটো আমি চাও এটো 2 টকা কিমান পয়সা যদি আমি ধৰু এটো ডেসিমেলৰ আগত অনলি 2 আছে আৰু ইয়াতে 24 আছে 2 আৰু 24 ইকুৱেল নহয় গতিকে এটো আমি ক্যান্সেল কৰিব পাৰো আমাৰ সি নম্বৰটো চাও 24.6 এটো চাও এইটো হল আমাৰ যে যদি দশমিকৰ পিছত একেবাৰে হেখৰ ফালে আপুনি যদি দুটা 0 নহয় আপুনি যদি আৰু 100টা 0 দিব বিচাৰে তথাপি আমাৰ কি হৈ যায় সংখ্যাটো একে থাকে মানে দশমিকৰ একেবাৰে হেখত কেৱল 0 থাকিলে সেই 0 কেইটাৰ কি নাই ভ্যালু নাই গতিকে আমি এটো কি কৰিব পাৰি 24.6 লিখিব পাৰি কাৰণ এই কেইটাৰ কি নাই ভ্যালু নাই গতিকে চাওকচোন এই দুটা একেবাৰে ইকুৱেল হৈছে গতিকে এটো আমাৰ কারেক্ট অপশন হৈ যাব আৰু হেখৰটো চাব 246 আছে দশমিকৰ আগত আনটোত আছে 224 গতিকে এই দুটা ইকুৱেল নহয় আমাৰ অপশন হৈ যাব অপশন সি ইজ দা কারেক্ট আনসার নেক্সট অপশন কোশ্চেন নাম্বার 60 আমাৰ একেবাৰে হেখৰ কোশ্চেন লাস্ট কোশ্চেন সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সূক্ষ্মকোণৰ মান হল এতিয়া চাওক সমদ্বিবাহু ত্ৰিভুজটো আমি প্ৰথমতে চাই লওঁ যিকোনো এটা ত্ৰিভুজ যদি যিকোনো দুটা বাহু সমান থাকে তেনেহলে আমি কি কও সমদ্বিবাহু ত্ৰিভুজ বুলি কও বা আইসোসেলিস ট্রায়াঙ্গেল বুলি কও or আইসোসেলিস ট্রায়াঙ্গেল এতিয়া চাওকচোন সমদ্বিবাহু সমকোণী ত্রিভুজ সমকোণী আছে মানে এটা কোণ কি আছে আমাৰ 90 বুলি দিয়া আছে নেক্সট হল যিকোনো এটা কোণ 90 আছে সূক্ষ্মকোণৰ মান হল এতিয়া বাকি যে দুটা কোণ আছে সূক্ষ্মকোণ মানে 90 ডিগ্ৰীত কৈ সৰু সেই দুটা কোণ কিমান হ'ব চাওক যদি সমদ্বিবাহু ত্ৰিভুজত কি হয় এই দুটা কোণ কি হ'ব সমান হ'ব যদি দুটা বাহু সমান থাকে দুটা কোণ সমান হৈ যাব এতিয়া চাওক গোটেই কেইটা মিলি আমাৰ কিমান আছিল 180 তাৰ এটা যদি 90 হয় বাকি দুটাৰ কাৰণে এই দুটা মিলি কিমান থাকিল 90 এতিয়া সমান সমান 90 যদি আমি ভাগ কৰি দিও তেনেহলে এটাৰ ভাগত কিমান কে পৰিব 45 পৰিব এটো আমাৰ কারেক্ট আনসার হৈ যাব এতিয়া আজি আমাৰ 2012 ৰ গোটেইখিনি কোশ্চেন আমি কমপ্লিট কৰিলো আমি অহাকালিৰ পৰা আকৌ আমাৰ সিলেবাসখিনি কমপ্লিট কৰিম যিখিনি বাকি আছে আশা কৰিলো গোটেইখিনি যিখিনি মই আজি পঢ়াইছো আমি আজি যিখিনি আলোচনা কৰিছো সেইখিনি ভালকৈ বুজি পাইছে যদি বুজি পাইছে এটা লাইক দি দিব আৰু যদি বুজি পোৱা নাই আপোনাৰ যিকোনো অসুবিধাৰ ভাবে আপোনালোকে কমেন্ট বক্সত নিশ্চয় এবাৰ জনাব গতিকে আজিৰ কাৰণে আমি ইমানতে সামৰিলো আকৌ লগ পাম আমি পৰৱৰ্তী ভিডিঅত